নমস্কাৰ মই উৎপল তিনি গগৈৰ ধাৰণাৰ অৱসান ঘটিল নেকি অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিৰোধী ঐক্যৰ অৱসান ঘটালে নেকি তিনি গগৈৰ অবিহনে বিৰোধী ঐক্য হবনে লুৰিণজ্যোতি গগৈয়ে হঠাৎ কিয় তিনি গগৈৰ নেৰেটিভত নথকাৰ কথা উত্থাপন কৰিলে ইয়াৰ দ্বাৰা কি কৰিব খুজিছে লুৰিণজ্যোতি গগৈয়ে পঞ্চায়ত নিৰ্বাচনৰ পাছতে হঠাৎ তিনি গগৈৰ ধাৰণাক অস্বীকাৰ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে যোৱা লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত চৰ্চালৈ আহিছিল তিনি গগৈৰ প্ৰসংগ সাংসদ গৌৰৱ গগৈ বিধায়ক অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই বিশেষ দৃশ্যটোৰ পাছতেই অসমৰ ৰাজনীতিত ব্যাপক ৰূপত চৰ্চিত হৈছিল তিনি গগৈৰ প্ৰসংগ তিনি গগৈ মিলিলে অসমৰ ৰাজনীতিত সুনামি হোৱাৰ সম্ভাৱনাৰ কথাও বিগত সময়ত বাৰে বাৰে কৈ আহিছে বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈয়েও তিনি গগৈ একলগ হৈ নিৰ্বাচনত নমাৰ পোষকতা কৰি আহিছিল তিনি গগৈ মানে তিনিজন আহোম ব্যক্তি নহয় তিনি গগৈ মানে বুজাব খোজা হৈছিল বিজেপি বিৰোধী তিনিটা শক্তি এ আছিল অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক প্ৰতীকী ঐক্য তিনি গগৈৰ ধাৰণাটোক এইদৰে ব্যাখ্যা কৰিছিল তিনি গগৈয়েও আমি সকলোৱে অসমীয়া মানুহে বিচাৰিছে আমি তিনি গগৈ মানে তিনি গগৈ তিনিটা উপাধি নহয় তিনিটা আহোম নহয় তিনি গগৈ মানে তিনিটা ৰাজনৈতিক ধাৰা বিজেপি বিৰোধী ৰাষ্ট্ৰীয় ৰাজনৈতিক ধাৰা কংগ্ৰেছ আৰু দুটা আঞ্চলিকতাবাদী ধাৰা এই তিনিটা যদি লগ হৈ বিজেপিক হৰুৱাব পাৰিব সেইকাৰণে তিনি গগৈ কনচেপ্টটো আনিছিল গতিকে তিনি গগৈ কনচেপ্টটো খুব ধুনীয়া কনচেপ্ট আছিল যিহেতু একেলগে শিৱসাগৰলৈ গৈছোঁ একত্ৰিত হৈছোঁ একেলগতে কাষত তিনিওজন হৈছে এইটোত আৰু তেওঁলোকে যিটো সাম্প্ৰদায়িক ৰহণ সানিব খুজিছে মানে কমিউনেল এটা কথা ক'ব খুজিছে সংকীৰ্ণ লাজ লগা কথা তেওঁলোকে জনা দৰকাৰ যে আহোম ৰাজশাসন ব্যৱস্থাত সকলোকে লৈছিল হিন্দু মুছলমান শিখ জৈন সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক ইয়াতে কোন কছাৰী কোন কোচ কোন কব্যত্ব নাই যদি কাম কৰিছে পাৰফৰ্মেঞ্চ দিছে তেওঁ শইকীয়া 100 জনৰ ওপৰত তেওঁ কছাৰী আছিল নে তেওঁ কোচ আছিল এইটো হিচাপ নাই এইটো হ'ল আহোম ৰাজশাসন ব্যৱস্থাৰ এইটো চিন্তা এই মহানতাটো উপলব্ধি নকৰাকে আহোমসকলক আকৌ সংকীৰ্ণ বুলি আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আহোমসকল বোলে সংকীৰ্ণ আৰে য'ত গোটেই মুছলমান কোচ কছাৰী হিন্দু সকলোকে ঠাই দিছে খনিকৰ বাহিৰৰ পৰা অহা মানুহক খনিকৰ দায়িত্ব কাম কাজ কৰাৰ দায়িত্ব দিছিল ৰাজ এতিয়া আমাক কৈ দিলে আমি যে মানে আমি যিহেতু গোটেই বিৰোধী দলকেইটা একত্ৰিত হৈছোঁ আমি মানে সেই যাত্ৰাটোত একেলগ হোৱাৰ লগে লগে কৈ দিলে আহোম বোলে কমিউনেল আমি বোলে সাম্প্ৰদায়িক আহোমৰ সমান মানে সাৰ্বজনীন বা গণতান্ত্ৰিক কোনো ৰাজশাসন ব্যৱস্থা নাই গতিকে এইটো তেওঁলোকে জনা দৰকাৰ এইটো মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ সাংগু পাংগু মন্ত্ৰীসকলৰ এইটো আহোম জনগোষ্ঠীটোৰ ধাৰণা আহোম ৰাজশাসন ব্যৱস্থাৰ আদৰ্শ আৰু দৰ্শনটোৰ প্ৰতি অপমান কিন্তু হঠাৎ যেন অন্ত পৰিবলৈ ওলাইছে তিনি গগৈৰ ধাৰণা আৰু এই ধাৰণাক এবাৰ নাকচ তিনি গগৈৰ অন্তৰ্ভুক্ত এজন লুৰিণজ্যোতি গগৈৰ আৰম্ভণিতে লুৰিণজ্যোতি গগৈয়ে যদিও এই ধাৰণাক নাকচ কৰা নাছিল কিন্তু এইবাৰ তেওঁ মুকলিকৈয়ে এই ধাৰণাৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰিছে ৰাজনীতিৰ যিটো নেৰেটিভ ইয়াৰ সম্পূৰ্ণ বিৰোধী আজি কৈছোঁ আপোনালোকৰ মায়েক আছে গগৈ কেন্দ্ৰিক যিটো ৰাজনীতি তাৰ লুৰিণজ্যোতি গগৈ সম্পূৰ্ণ বিৰোধী বেলেগ কোনোবাই সমৰ্থন কৰিব পাৰে অসমত সকলো জাতি জনগোষ্ঠীৰ সমতাৰ ৰাজনীতি হ'ব লাগিব সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ইয়াত সমমৰ্যাদা সম অধিকাৰ পাব লাগিব গগৈ কেন্দ্ৰিক সংকীৰ্ণ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে এইটো এটা ষড়যন্ত্ৰ কৰিছে আৰু এই ষড়যন্ত্ৰত বহুতে ভৰি দিছে মই লুৰিণজ্যোতি গগৈ কেন্দ্ৰিক তিনি গগৈ ৰাজনীতিৰ সম্পূৰ্ণ বিৰোধী অসমৰ জনগণৰ কাৰণে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক সকলোকে সুৰক্ষা দিয়া সকলোকে মৰ্যাদা দিয়া ৰাজনীতিৰ পক্ষত লুৰিণজ্যোতি গগৈ আছে এনেকুৱা ধৰণৰ সংকীৰ্ণ ৰাজনীতিৰ পক্ষত লুৰিণজ্যোতি গগৈ আগতেও নাছিল আজিও নাই আৰু ভৱিষ্যতেও নাথাকে কোনো গগৈ কেন্দ্ৰিক কথা নাই লুৰিণজ্যোতি গগৈৰ এই মন্তব্যই বহু চৰ্চিত তিনি গগৈৰ ধাৰণাক এতিয়া থানবান কৰি পেলালে ২৬ৰ নিৰ্বাচনত যে তিনি গগৈৰ ধাৰণা নচলিব লুৰিণজ্যোতি গগৈৰ মন্তব্যৰ পৰা প্ৰমাণ হৈছে কিন্তু তিনি গগৈৰ ধাৰণা অবিহনে তিনি গগৈ বিৰোধী ঐক্যত যোগ হবনে কিয় হঠাৎ লুৰিণজ্যোতি গগৈয়ে তিনি গগৈৰ ধাৰণাক সংকীৰ্ণ চিন্তা আখ্যা দিলে লুৰিণজ্যোতি গগৈৰ ভাষাৰেই তিনি গগৈৰ ধাৰণা আছিল বিজেপি বিৰোধী তিনি শক্তি লুৰিণজ্যোতি গগৈৰ যিটো ব্যাখ্যা এতিয়াৰ ব্যাখ্যাৰ সৈতে নিমিলে হঠাৎ এই নেৰেটিভটোৰ পৰা ওলাই আহি লুৰিণজ্যোতি গগৈক হয়তো দিব বিচাৰিছে এনে এক ধাৰণা এজেপি আৰু লুৰিণজ্যোতি গগৈৰ স্বতন্ত্ৰ পৰিচয় লুৰিণজ্যোতি গগৈয়ে এই মন্তব্যৰ জৰিয়তে অসম জাতীয় পৰিষদক এক স্বতন্ত্ৰ আৰু স্বাধীন ৰাজনৈতিক শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা দেখা যায় তিনি গগৈৰ ধাৰণাত তেওঁ নেতৃত্বাধীন দলটোৰ যেন কৰবাত স্বতন্ত্ৰ আৰু স্বাধীন পৰিচয়টো ম্লান পৰি গৈছিল এতিয়া তেওঁ নিজৰ দলটোক কংগ্ৰেছ বা ৰাইজৰ দলৰ সৈতে তুলনা কৰাৰ পৰা আঁতৰাই অসমৰ
আঞ্চলিক সমস্যা আৰু জাতীয়তাবাদৰ ওপৰত ভিত্তি কৰি এক হুকিয়া এজেণ্ডা গঢ়ি তুলিবলৈ চেষ্টা কৰিছে লুৰিণজ্যোতি গগৈয়ে এই মন্তব্যৰ জৰিয়তে তিনি গগৈৰ ধাৰণাক অসমৰ ৰাজনীতিৰ বাবে অপৰ্যাপ্ত আৰু সীমিত বুলি গণ্য কৰে লুৰিণজ্যোতি গগৈৰ মতে এই ধাৰণাই কেৱল তিনিজন ব্যক্তিৰ নেতৃত্ব প্ৰভাৱ বা প্ৰতিদ্বন্দ্বিতাৰ মাজতে সীমাবদ্ধ কৰি ৰাখে যিয়ে অসমৰ বিস্তৃত জনগোষ্ঠীৰ আকাংক্ষা সাংস্কৃতিক বৈশিষ্ট্য আৰু আঞ্চলিক সমস্যাৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰে তিনি গগৈৰ ধাৰণাক নাকচ কৰি লুৰিণজ্যোতি গগৈয়ে নিজক অখিল গগৈ বা গৌৰৱ গগৈৰ সৈতে তুলনাৰ পৰা মুক্ত কৰি এজন স্বাধীন নেতা হিচাপে নিজৰ পৰিচয় গঢ়ি তুলিবলৈ চেষ্টা কৰিছে তেওঁ গগৈ উপাধিৰ ছাৰ পৰা ওলাই আহি অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত নিজৰ এক সুকীয়া স্থান সৃষ্টি কৰিব বিচাৰিছে এতিয়া প্ৰশ্ন হ'ল লুৰিণজ্যোতি গগৈৰ এই মন্তব্যই এজেপিৰ সৈতে কংগ্ৰেছ বা ৰাইজৰ দলৰ মিত্ৰতাৰ সম্ভাৱনা হ্ৰাস কৰিব নেকি আগন্তুক নিৰ্বাচনত এজেপিয়ে স্বাধীনভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব নেকি যাৰ ফলত এজেপি এক পৃথক প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত হ'ব আৰু বিজেপিয়ে এই বিভাজনৰ সুবিধা লৈ নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হ'ব